আৰু আমি আপোনালোকক আহ্বান জনাইছো অতি শীঘ্ৰে আপোনালোকৰ সেই অসম চৰকাৰে লোৱা যি আমাৰ জাতিটোৰ উন্নতিৰ কাৰণে যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰুদ্ধে যি প্ৰস্তাৱ আপোনালোকে গ্ৰহণ কৰিছে অতি শীঘ্ৰে আপোনালোকে উঠাই লওক। আৰু যদি আপোনালোকে এইটোক উঠাই নলয় আৰু আদিবাসী সাঁওতাল সমাজৰ আগত যদি আঁঠুকাৰে আপোনালোকে ক্ষমা নখোজে, তেতিয়াহ'লে আপোনালোকৰ বিৰোধে কিন্তু আমি আদিবাসী সমাজ আৰু আমি সকলোৱে মিলি কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। মোৰ নাম সহনেন্দ্ৰ, মই আদিবাসী চেংগেল অভিযানৰ অসম ৰাজ্যিক সভাপতি হওঁ। বিশেষকৈ আজি এই সংবাদ মেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে আপোনালোকে জানে যে যোৱা 19 মে 2023 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু দেৱৰ নেতৃত্বত এই সাঁওতালী ভাষা অলচিকি লিপিক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত মাধ্যম হিচাপে আগুৱাই লৈ যোৱাৰ কাৰণে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে, ইয়াক আমি আদিবাসী চেংগেল অভিযান আৰু আদিবাসী সাঁওতাল সমাজে তেখেতসকলক ইয়াৰ কাৰণে অশেষ অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বক্তব্য প্ৰদান কৰিলে, ইয়াৰ কাৰণে আমি আদিবাসী সাঁওতাল সমাজ সঁচাকৈয়ে উৎফুল্লিত আৰু আনন্দিত হৈছোঁ। কিন্তু তাৰ মাজতে আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যোৱা 30 আগষ্ট তাৰিখে অসমৰ সাঁওতালসকলক এটা সময়ত তেওঁলোকে নিজকে প্ৰতিনিধিত্ব কৰা বুলি ভাবে যি অসম সাঁওতালী সাহিত্য সভা, এই সাহিত্য সভা সংগঠনেই যোৱা 30 আগষ্টত যি অসম চৰকাৰে আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে যি আনন্দনীয় পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ বিৰোধে তেওঁলোকে এখন বিৰোধ সংবাদ মেল পাতিছিল। আৰু সেই বিৰোধ সংবাদ মেল পতাৰ কাৰণে আজি আমিও তেখেতসকলক আজিৰ এই সংবাদ মেল জৰিয়তে তেখেতসকলক আমি ক'ব বিচাৰিম যে আপোনালোকে যে এনেকুৱা ধৰণৰ অসম চৰকাৰে সকলো আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱী বা সকলৰ লগতে মিলিপ্ৰীতি যি আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপটোক আপোনালোকে আনন্দৰে আঁকোৱালি লোৱাৰ অবিহনে আপোনালোকে যে বিৰোধ কৰিব, এই কথাটো কিন্তু আমি কেতিয়াও ভবা নাছিলোঁ। ইয়া আদিবাসী সাঁওতাল জাতিটোৰ কাৰণে অতিকে দুৰ্ভাগ্যজনক বিষয় আৰু ধিক্কাৰজনক বিষয়। কাৰণ আমি জানো সাঁওতালী সাহিত্য সভা বা যিকোনো সাহিত্য সভাই সমাজৰ দৰ্পণ বুলি আমি জানো। কিন্তু এই যদি তেনেকুৱাই হয়, তেতিয়াহ'লে আজি অসম সাঁওতালী সাহিত্য সভাই আদিবাসী সাঁওতাল জনগোষ্ঠীক কি ধৰণৰ দৰ্পণটো দেখুৱাব বিচাৰিছে, ইয়াৰ পৰাই স্পষ্ট হৈছে যে তেওঁলোকে জনা উচিত যে এই আদিবাসী সাঁওতাল জনগোষ্ঠীটোৰ যি ভাষা, ইয়াৰ ভাষাৰ এটা লিপি আছে, যি লিপি 1925 চনৰ অল গুৰু গংকে ৰঘুনাথ মুৰ্মু আৱিষ্কাৰ কৰি ওলাইছে, যাতে জাতিটোক অকল এটা মাতৃভাষাৰ কাৰণে নহয়, মাধ্যমৰ জৰিয়তে এওঁলোকৰ কলা কৃষ্টি সংস্কৃতি জাতি ধৰ্ম সকলোখিনি বচাই ৰাখি আগুৱাই যাব পাৰে, ইয়াৰ কাৰণে এই লিপিটো আৱিষ্কাৰ কৰিছে। আৰু এই লিপিক যে তেওঁলোকে বিৰোধ কৰিছে, এইটো এটা সাঁওতাল জাতিৰ কাৰণে অতিকে দুৰ্ভাগ্যজনক বিষয় আৰু দুখজনক বিষয়। যিসকলে আঁকোৱালি ল'ব লাগিছিলে, মানি ল'ব লাগিছিলে চৰকাৰৰ সিদ্ধান্তক, সেইটোকে তেওঁলোকে বিৰোধ কৰিছে। আমি তেওঁলোকক বিৰোধ কৰিছোঁ যে এনেকুৱা মন্তব্যৰ পৰা আপোনালোকে বিৰতত থাকক। কাৰণ আপোনালোকৰ কাৰণেই আজি স্পষ্ট হৈছে যে বিগত 50 বছৰ ধৰি অসমত বসবাস কৰি থকা সাঁওতাল জাতি জনগোষ্ঠীটো পিছ পৰিছে। আৰু সেইটো আপোনালোকৰ যি সংবাদ মেলৰ জৰিয়তে বিৰোধ প্ৰস্তাৱটো আপোনালোকে দিছে, বিৰোধ কৰিছে, তাৰ পৰাই স্পষ্ট হৈছে। ইয়াৰ কাৰণে আমি আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ
যে ইমান দিনে আপোনালোকে এই জাতিটোক পংগু বনাই এন্ধাৰত ৰাখি নিজৰ চকুটো তেওঁলোকক খুলিবলৈ সুযোগ আপোনালোকে প্ৰদান কৰা নাছিলে। আপোনালোকে কি ক'ব বিচাৰিছে যে অকল 5% মানুহে অল চিকি লিপিক জানে বুলি আপোনালোকে কৈ আছে, সেইটো কেতিয়াও হ'ব নোৱাৰে। হ'ব পাৰে এটা সময়ত আছিল, কিন্তু বৰ্তমান সময়ত 99% আদিবাসী সাঁওতালসকলে নিজৰ স্ক্ৰিপ্ট, যি সাঁওতালি ভাষাৰ স্ক্ৰিপ্ট, এই স্ক্ৰিপ্টক চিনিব পাৰে, পঢ়িব পাৰে, লিখিব পাৰে। আপোনালোকে সাহিত্য সভা হৈ এই কথাটো জানিব লাগিছিল, কিন্তু এই কথাটো আপোনালোকে নজনাকেই অবুল তবুল যি মন্তব্য দিছে, ইয়াক আমি ধিক্কাৰ জনাইছো, তীব্ৰ বিৰোধিতা কৰিছো। আৰু আমি আপোনালোকক আহ্বান জনাইছো, অতি শীঘ্ৰে আপোনালোকৰ সেই অসম চৰকাৰে লোৱা যি আমাৰ জাতিটোৰ উন্নতিৰ কাৰণে যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰোধে যি প্ৰস্তাৱ আপোনালোকে গ্ৰহণ কৰিছে, অতি শীঘ্ৰে আপোনালোকে উঠাই লওক। আৰু যদি আপোনালোকে এইটোক উঠাই নলয় আৰু আদিবাসী সাঁওতাল সমাজৰ আগত যদি আঁঠুকাৰে আপোনালোকে ক্ষমা নখোজে, তেতিয়াহ'লে আপোনালোকৰ বিৰোধে কিন্তু আমি আদিবাসী সমাজ আৰু আমি সকলোৱে মিলি কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এই কথা মই আজি আপোনালোকক এই সংবাদ মেল জৰিয়তে সকীয়াই দিছো।